নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ নতুন ৱেবছাইট এটা লৈ আহিছোঁ, যাৰ দ্বাৰা আপুনি আনলিমিটেড ফলোৱাৰ, লাইক, কমেণ্ট বঢ়াব পাৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গুগলটো অ'পেন কৰি ল'ব লাগিব। গুগলটো অ'পেন কৰি লৈছোঁ আৰু ইয়াত কেইটামান কি লিখিব লাগিব মই ইয়াত স্ক্ৰীণত দিছোঁ। আপুনি সেইটো লিখি দিব, সেইখিনি আপুনি চাৰ্চ কৰি দিব। মই এতিয়া চাৰ্চ কৰি দিছোঁ। চাৰ্চ কৰি দিয়াৰ লগে এইটো ৱেবছাইট গুচি আহিছে। প্ৰথমতে দেখিছে নহয়, আপুনি এইটো ৱেবছাইটত ক্লিক কৰি দিব লাগিব। ইয়াৰ সলনি ক্লিক কৰি দিছোঁ মই। ক্লিক কৰি দিয়া মানে ৱেবছাইটৰ ভিতৰলৈ লৈ যাব। এই দেখিছে ন, ৱেবছাইটৰ ভিতৰলৈ গৈছে। আপুনি ইয়াত ওপৰত যে দেখিছে চাৰ্চ অপশ্যনত আপুনি চাৰ্চ কৰিব লাগিব। ৱেবছাইটটো ভালকৈ লোডিং হোৱালৈ ৰখিব। ৰখি পিনি ওপৰত চাৰ্চ অপশ্যন যে দেখিছে তাত আপুনি চাৰ্চ কৰিব লাগিব। উইথ হাউচ লগইন বুলি চাৰ্চ কৰিব লাগিব। মই উইথ হাউচ লগইন বুলি লিখি পিনি চাৰ্চ কৰিছোঁ। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ আহি যাব। আপুনি ৰখিব। তাৰপিছত পোষ্টাৰখন দেখিছে নহয়, সেই প্ৰথম পোষ্টাৰখনত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰি এইটো এড আহিছে, এইটো আপুনি কাটি দিব। তাৰপিছত ৱেবছাইটটো ভালকৈ লোডিং হ'লে আপুনি ৰখি পেলাই আমি তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিব। ডাউনলোড বুলি অপশ্যন এটা নোপোৱালৈকে তললৈ গৈ থাকিব। এই ডাউনলোড অপশ্যনটো আহি গৈছে না, আপুনি তাত ক্লিক কৰি দিব। আপুনি চিন্তা কৰিব নালাগে, একো ডাউনলোড নহয়, কিন্তু এইটো অপশ্যনটো এনেকৈ আহে। কিন্তু আকৌ আপুনি তললৈ যাব, ডাউনলোড অপশ্যনটো ক্লিক কৰা মতে আকৌ তললৈ যাব, আকৌ ডাউনলোড অপশ্যনটো ক্লিক কৰিব লাগিব। তললৈ স্ক্ৰল ডাউন কৰিব, এইটো ডাউনলোড অপশ্যনটো আকৌ আহিছে, তাত আকৌ ক্লিক কৰিব লাগিব। ক্লিক কৰি লগতে আপোনাৰ ইয়াত দিব লাগিব ইউজাৰ নেমটো দিব লাগিব। ইনষ্টাগ্ৰামৰ কোনটো ইয়াত দিব, আপুনি তাৰ ইউজাৰ নেমটো ইয়াত পেষ্ট কৰি দিব লাগিব। পেষ্ট কৰিলে সেইটোলৈ আপোনাৰ লাইক ফলোৱাৰখিনি যাবগৈ। মই বেক আহিছোঁ, বেক আহি পিনি মই ইউজাৰ নেমটো কেনেকৈ কপি কৰোঁ মই দেখাইছোঁ। এই প্ৰথম ইনষ্টাগ্ৰামটো অ'পেন কৰিব। এইটো মই ল'লে এই থ্ৰীডটত ক্লিক কৰি পিনি ইয়াত আপোনাৰ কপি ইউজাৰ ৰেল বুলি লিখা থাকিব, তাত কপি কৰি পিনি আপুনি লৈ পিনি তাত গৈ পিনি পেষ্ট কৰি দিব লাগিব। ইয়াত আহিছে ইউজাৰ নেম বুলি আছে, আপুনি তাত কপি কৰি পিনি পেষ্ট কৰি দিব লাগিব। পেষ্ট কৰি পিনি আপুনি তলত যে লিখা আছে গেট ফ্ৰী ফলোৱাৰ্ছ অপশ্যন, তাত আপুনি ক্লিক কৰি দিব। আপোনাৰ ফলোৱাৰটো ইপিনে লাগি গৈছে। এইটো আপুনি 100 হোৱালৈ অলপ সময় ৱেইট কৰি দিব। মই ৰখিছোঁ 100 হোৱালৈ। যদি ভালকৈ বুজি পোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো আকৌ প্ৰথমৰ পৰা চাওক, তেতিয়া সম্পূৰ্ণকৈ বুজি পাব। মই ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে স্পীড কথাটো কৈ দিছোঁ। এই দিছে 100 হোৱালৈ অকণমান সময় ৰখিব। অলপ কাটিং অলপ ৰখাই দিছোঁ, ভিডিঅ'টো লং হৈ যায় কাৰণে ৰখাই পিনি আপোনালোকক ৰখাই দিছোঁ। তাৰপিছত আপুনি 100 হোৱা মাত্ৰক এইটো ষ্টাইল আহিব, চিকিউৰিটি চেক বুলি আহিব। আপুনি তাত বক্সত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো ষ্টাইল আহি যাব। আপোনাৰ অৰ্ডাৰটো লাগি গ'ল। আপুনি তলত যদি চাই ইয়ৰ ফ্ৰী অৰ্ডাৰ হেজ বিন ছাকচেছফুল, আপোনাৰ অৰ্ডাৰটো লাগি গ'ল। আপুনি 1 ঘণ্টা সময় ৰখিব লাগিব। মই এবাৰ চাইছোঁ, আহি পিনি ইয়াত আহিছে নি, এতিয়ালৈকে হোৱা নাই। কমেণ্টৰ ৱেবছাইটৰ লিংকটো দিম, আপুনি তাত ক্লিক কৰি পিনি ডাইৰেক্ট ৱেবছাইটত গৈ পিনি ডাইৰেক্ট অৰ্ডাৰটো আপুনি লগাব পাৰিব। আপুনি কমেণ্টটো চেক কৰক মোৰ ভাগৰ, কমেণ্টতে মই ৱেবছাইটৰ লিংকটো দি থৈছোঁ।